মিৰ্জাত নিউ কলনী আঞ্চলিক সাংস্কৃতিক সন্ধিয়া উদযাপন দক্ষিণ কামৰূপৰ মিৰ্জা নিউ কলনীৰ সাতপাৰা দুৰ্গা মন্দিৰৰ প্ৰাংগণত দ্বাদশ বাৰ্ষিক সাংস্কৃতিক সন্ধিয়াৰ আয়োজন শনিবাৰে দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে উক্ত অনুষ্ঠানটিৰ আয়োজন কৰা হয়। পুৱা পতাকা উত্তোলন কৰে বিশিষ্ট শিক্ষাবিদ অমৃত চন্দ্ৰ কলিতাই। আবেলি মহিলা সৰু ল'ৰা ছোৱালীৰ বিভিন্ন ধৰণৰ খেল ধেমালিৰ লগতে মুকলি ভেকচন প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিয়লিৰ অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক আমন্ত্ৰিত সদস্য হিমাংশু শেখৰ বৈশ্য। নিশাৰ সাংস্কৃতিক মঞ্চ মুকলি কৰে যুৱ নেতা বিদ্যুৎ কলিতাই। বন্তি প্ৰজ্বলন কৰে যুৱ নেতা বিপ্লৱ কুমাৰ তালুকদাৰে। লগতে উপস্থিত থাকে জিলা পৰিষদৰ সদস্য জিতুমণি নাথ। নিশাৰ সাংস্কৃতিক মঞ্চত গীত পৰিৱেশন কৰে বিশিষ্ট কণ্ঠশিল্পী ডিলাইট চান ডাউকা, ৰাজ চিৰাজ আৰু ডিম্পলে। লগতে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানেৰে সাংস্কৃতিক সন্ধিয়াৰ সফল সামৰণি পৰে। মিৰ্জাৰ পৰা আবিদুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আমি নিউ কলনী আঞ্চলিক ৰাইজৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ ইয়াত আহি অকণমান আমাৰ মনৰ কথা জানিব বিচাৰিছে। আজি আমাৰ এটা অনুষ্ঠান আছে আৰু এই অনুষ্ঠানটো সাংস্কৃতিক সন্ধিয়া হিচাপে আমি উদযাপন কৰিব লগা হয়তো আমাৰ কাৰণে এটা দুৰ্ভাগ্যৰ কথা, কিয়নো আমি সকলোৱে জ্ঞাত বা আপোনালোকে জানে যে যোৱা কিছুদিনৰ পৰা আমাৰ দেশৰ কাৰণে এটা বৰ চিন্তনীয় বিষয় আছিল। ভাৰত পাকিস্তানৰ মাজত এটা যিটো যুদ্ধৰ এটা বাতাবৰণ আৰম্ভ হৈছিল আৰু আমি তাত সকলোৱে সঁহাৰি জনাইছিলো যে সন্ত্ৰাসবাদ নিৰ্মূল হ'ব লাগে, সন্ত্ৰাসবাদ সম্পূৰ্ণভাৱে পুলিয়ে পখালিয়ে উঘালি পেলাব লাগে। আৰু আমি এই যিটো আমাৰ এটা আশা, এই আশাটোত আমাক চৰকাৰে যেতিয়া ঘোষণা কৰিলে যে এইখিনি সময়ছোৱাত বিহু পাতিব নালাগে বা কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান তাত নাপাতি আমি দেশৰ হকে, দেশৰ হৈ আমাৰ দেশৰ সৈনিকসকলৰ লগত থাকিব লাগে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশেষকৈ এই আহ্বানত আমি সঁহাৰি জনাই আমাৰ বিহুখন আছিলে 13 মে 29 বহাগত আছিলে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাত্ৰ এটা কথাতেই আমি বুলিয়ে নহয় অসমৰ সকলো বিহু সমিতিয়ে সঁহাৰি জনাই আমি সেই অনুষ্ঠানটো সেই মুহূৰ্ততে আমি নাপাতো বুলি সিদ্ধান্ত লৈছিলো আৰু আমি দেশৰ হকে থিয় দিছিলো যে আমি সন্ত্ৰাসবাদ নিৰ্মূলত আমি শাৰীৰিকভাৱে আমি যদিও সহায় কৰিব নোৱাৰিলেও আমি মানসিকভাৱে দেশৰ লগত আছো। গতিকে এইটো এটা খুব আমাৰ সুন্দৰ সিদ্ধান্ত আছিল বুলি আমি সমগ্ৰ অসমবাসীয়ে ভাবিছিলো। কিন্তু আমি যোৱা আজি 15 বছৰ মানৰ পৰাই আমি অনুষ্ঠান কৰি আহিছো ইয়াতে। আমি বিহু আমাৰ সকলোৰে বাপতীয়াসকলে জানে। গতিকে আমাৰ এটা জাতীয় অনুষ্ঠান, এই অনুষ্ঠানটো আমাৰ পাপাৰ যিটো এটা হেঁপাহ আমাৰ অঞ্চলৰ আমাৰ সকলোৰে ভাতৃপ্ৰতিম আমি সকলোৱে যিটো অনুষ্ঠান পাতিম বুলি ভাবিছিলো, পাতিব নোৱাৰিলো। কিন্তু আমি বিভিন্ন ধৰণে আমি আগবাঢ়িছিলো কথাটোত। গায়কক আমাৰ আগধন দিয়া হৈছিলে, মঞ্চক আগধন দিয়া হৈছিল। আমাৰ তেনেকে প্ৰায় 1 লাখ মান টকা ওলাই গৈছিল। কিন্তু অনুষ্ঠানটো আমি ৰাইজৰ লগত আলোচনা কৰিলো, আমি মিটিং কৰিলো। সকলোৱে ক'লে যে আমি অনুষ্ঠানটো নামটো সলনি কৰি এটা থুলমূলকে একদম আমি অনুষ্ঠিতকে পাতিছো। আমাৰ কোনো একদম হেৰি নাই, আচলতে জাক জমকতা নাই। আমি যেনেকে বিহুখন পাতো তেনেকে আচলতে কোনো জাক জমকতা নাই। একেবাৰে সৰুকে পাতিছো, সৰু সৰু ল'ৰা ছোৱালীৰ খেল ধেমালি পাতিছো। আৰু সকলো মানুহে সঁহাৰি যেতিয়া দিলে আজি আমি এই অনুষ্ঠানটো পাতিব লগা হৈছে। আৰু বিশেষ একো নাই, আমি সদায় দেশৰ লগত আছো, সদায় আমি চৰকাৰৰ লগত আছো বা সদায় আমি ভাৰতীয় সৈনিকসকলৰ লগত আছো। মুঠৰ ওপৰত আমি আজিও কওঁ সন্ত্ৰাসবাদ নিৰ্মূল হ'ব লাগে। পাকিস্তানৰ নিচিনা দেশক মইতো কওঁ মানচিত্ৰৰ পৰাই নোহোৱা কৰিব লাগে। আচলতে আমি এইটো সকলোৱে হয়ভৰ দিওঁ। জয়, বন্দে মাতৰম, জয় অসম।